বিলাসীপাৰাত ওলাইছে ভুৱা চিবিআই বিষয়াই উবেৰ চালকেৰে বন্ধুত্ব কৰি চুৰি কৰিলে এইবাৰ মটৰচাইকেল। ভুৱা বিষয়া শুভম সাহাৰ কাণ্ডত স্তম্ভিত হৈ পৰিল বন্ধু। বিলাসীপাৰাৰ হাকামত সংঘটিত হৈছে এই ঘটনাটো। গুৱাহাটীৰ চিনাকি হৈছিল শুভম সাহা আৰু আব্দুল মান্নাফৰ। গুৱাহাটীত চিনাকি হৈছিল আৰু বন্ধু আব্দুল মান্নাফৰ ঘৰৰ পৰা চুৰি কৰিলে মটৰচাইকেল। বন্ধুত্ব গঢ়াৰ সময়ত নিজকে চিবিআই অফিচাৰ বুলি পৰিচয় দিছিল শুভম সাহাই। এতিয়া এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নিজকে এগৰাকী চৰকাৰী বিষয়া বুলি চিনাকি দিয়া শুভম সাহাৰ বিৰুদ্ধে এইবাৰ মটৰচাইকেল চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিলে তেখেতৰে বন্ধুৱে। তাই মোক ৰিজাৰ্ভ কৰিছিলে, ৰিজাৰ্ভ কৰি বিলাসীপাৰাত কিবা এটা কামত আহিছিলে। মই তাৰ 15 দিনৰ আগৰ পৰা মানে তাৰ ৰিজাৰ্ভ মাৰি আছো একেৰাহে। তো বিলাসীপাৰা অহাৰ পিছত সি শিৱা লছত 4 দিন মান আছিল। থকাৰ পিছত যিদিনা মানে গুৱাহাটীলৈ উভতি যাব, সেইদিনা মোৰ ঘৰলৈ গৈছিল। তাত গৈ খোৱা লোৱা কৰিছিলে। খোৱা লোৱাৰ পিছত মোৰ আপাচি 310 এটা মটৰচাইকেল আছিল। মটৰচাইকেল লৈ মোক ক'লে মই দোকানত যাম, ইয়াৰ ওচৰে পাছৰে দোকান আছে নেকি? মই ক'লো আছো, ওচৰতে দোকান আছে। বাইকখন লৈ দোকানৰ কথা কৈ বাইকখন লৈ মানে